এইখিনি মুহূৰ্তত প্ৰশ্ন হৈছে আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদে কোনটো সমষ্টি বিচাৰিব অসম গণ পৰিষদে বৰপেটা বিচাৰিব নেকি লগে লগে প্ৰশ্ন হৈছে বৰপেটা আসনখন বিজেপি অগপক এৰি দিবনে আগতে বৰপেটা লোকসভা আসনৰ বাবে কংগ্ৰেছ বা AIDFৰ বাদে আনে বিশেষ গুৰুত্ব দিয়া নাছিল কিয়নো বৰপেটা আছিল ধৰ্মীয় সংখ্যালঘুৰ সমষ্টি কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটাৰ আকৰ্ষণ বাঢ়িছে হিন্দুৰ প্ৰাধান্য থকা সমষ্টি হোৱাৰ লগে লগে বিশেষকৈ যিসকলে হিন্দুত্ব ৰাজনীতি খেলে বা যিসকলে মূলসুঁতিক লৈ ৰাজনীতি খেলে যিসকলে খিলঞ্জীয়ক লৈ ৰাজনীতি খেলে তেওঁলোকে এতিয়া আগবাঢ়িছে বৰপেটাৰ বাবে সোমবাৰৰ দৃশ্যয়া বৰপেটা লোকসভা সমষ্টিৰ অধীনস্থ নলবাৰী অসম গণ পৰিষদে বুথ লেভেল সভাৰ আয়োজন কৰিছিল দিল্লীৰো আয়োজন কৰিছিল অগপৰ এই সভাত যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটিছিল আচলতে অগপই এই সভাৰ জৰিয়তে বুজাব বিচাৰিছে বৰপেটা লোকসভা সমষ্টিৰ বা অসম গণ পৰিষদে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব বিচাৰে এটা সময়ত বৰপেটাৰ পৰা অগপ সাংসদ বিজয়ী হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা অগপৰ বাবে জিকিব পৰা সমষ্টি হৈ পৰিল এতিয়া বৰপেটাত সংখ্যালঘু ভোটাৰৰ প্ৰাধান্য নাই বিজেপিৰ একাংশ নেতাই অগপৰ এই সমষ্টিৰ পৰা ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰে অৱশ্যে এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰা নাই অগপই মুখ্যমন্ত্ৰীৰ ধাৰণা এই সমষ্টিৰ পৰা বিজেপি অথবা মিত্ৰজোঁটৰ প্ৰাৰ্থী অনায়াসে জয় কৰি নিব পৰা যাব শেহতীয়াভাৱে অগপই সমষ্টিটোত নিজৰ শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে ধুবুৰীৰ লগতে জিকা সমষ্টি হিচাপে বৰপেটা অগপক দিব বিচাৰে বিজেপিয়ে অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত অগপই কাজিৰঙা সমষ্টিটো বিচাৰিছিল কাজিৰঙাৰ মুঠ ৩টা সমষ্টিত অগপ বিধায়ক আছে কৰ্মীসকলৰ যি ত্যাগ এই ত্যাগ অথলে নাযায় অনাগত দিনত আমি নিশ্চিত যে ৰাজ্যখনত এইবাৰ লোকসভা নিৰ্বাচনতে কংগ্ৰেছৰ বেলি মাৰ যাব আৰু বিশেষকৈ বৰপেটা লোকসভা সমষ্টিত মাৰ যাবই কাৰণ ইয়াত এতিয়াও কংগ্ৰেছৰ MP আছে ২৪ ঘণ্টাৰ পূৰ্বে অতুল বৰাই এনে মন্তব্য আগবঢ়াইছিল নলবাৰীত কিন্তু ২৪ ঘণ্টাৰ পিছত হঠাৎ পথ পৰিৱৰ্তন ঘটিছে অগপৰ বাবে এটা বেয়া খবৰ বৰপেটাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ RSSৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক মধ্যে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কথাটো মৌখিকভাৱে আবেদন জনাইছোঁ তেখেতক মই আমাৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ তেখেতে আমাৰ ৰাজ্যিক কাৰ্যালয়ত মাজে মাজে যেতিয়া কাৰ্যকৰ্তাক লগ ধৰে সেই সময়তে মই তেখেতক লগ ধৰি আমাৰ দলৰ পৰা বৰপেটা লোকসভাত প্ৰাৰ্থিত্ব বিচাৰিম এই কথাটো মই তেখেতক কৈছিলোঁ আৰু তাৰ পিছতো মই যেতিয়া লগ পাই তেখেতক কৈছোঁ আৰু মই কৈছোঁৱেই যে যিহেতু মই ২০২১ চনত বিধায়কৰ প্ৰাৰ্থিত্বটো নাপালোঁ তাৰপিছতো মই যিহেতু বিৰোধ নকৰাকৈ দলৰ হৈ কাম কৰি আজিলৈ আছোঁ সেইকাৰণে এইবাৰ বৰপেটা লোকসভাত প্ৰাৰ্থিত্ব দিলে মই কৃতাৰ্থ হ'ম আৰু ৰাইজক সেৱা কৰাৰ পুনৰ এটা সুবিধা পাম কিন্তু অগপই বিচাৰিছে এইবাৰ বৰপেটা লোকসভা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব দিয়াটো অগপ নিশ্চিত বৰপেটা সমষ্টিৰ পৰা তেওঁলোকে অনায়াসে নিজৰ প্ৰাৰ্থীক বিজয় কৰি নিব পাৰিব কিন্তু অশোক শৰ্মাই ভাবে বেলেগ ধৰণে পুনৰ নিৰ্ধাৰণৰ কাৰণে বা বৰপেটা লোকসভা সমষ্টিত আমাৰ নলবাৰী বৰক্ষেত্ৰী আৰু হাজো সমষ্টিৰ অন্তৰ্ভুক্তিৰ লগতে বাগবৰ সমষ্টি বা জনীয়া সমষ্টি ওলাই যোৱাৰ পাছত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এই সিটটো মসৃণ হৈছে অৰ্থাৎ জিকাৰ কাৰণে সহজ হৈছে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো নিশ্চিত হোৱাৰ ক্ষেত্ৰত যিহেতু ৰাইজ বিশ্বাসী গতিকে অগপ দলে বিজেপিৰ ওপৰতে তেওঁলোকৰ যদি প্ৰাৰ্থীগৰাকী দিয়ে তেতিয়াহ'লে জিকিব পাৰে বুলি বিশ্বাস হৈ তেওঁলোকে এইটোত দাবী জনোৱাটো আকৌ অস্বাভাৱিক কথা নহয় কিয়নো ৰাজনৈতিক দলৰ যি পৰিক্ৰমা বা তাৰ সফলতাৰ মাপকাঠি নিৰূপণ হয় নিৰ্বাচন কেন্দ্ৰিক গতিকে নিৰ্বাচনত তেওঁলোকে যদি
দুটা মানে অগপ দলক যদি দুটা চিট দিয়ে দুটা যদি জিকে তেওঁলোকে 100% ছাকচেছ হ'ব পাৰে হোৱা বুলি ক'ব পাৰে। গতিকে সেইকাৰণে বৰপেটাটো তেওঁলোকে বিচাৰিব। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী হিচাপে আমি সেইটো দেখিছোঁ বা বিশ্লেষণো হৈছে ইতিমধ্যে কৰ্মীৰ মাজত যে 2014 চনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থী আছিল আমাৰ বৰ্তমানৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। তেখেতে প্ৰাৰ্থিত্ব দিয়াৰ পিছত সেই সময়ত অগপ দলেও প্ৰাৰ্থিত্ব দিছিল আমাৰ আজিৰ বঙাইগাঁও সমষ্টিৰ পৰা বিধায়ক হৈ থকা তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিছিল। তেখেতে কিমান ভোট পাইছিল সেই কথাটোতো সকলোৱে জানে। এইবাৰ এই দৃশ্য মন এয়া মঙলবাৰৰ দৃশ্য। মঙলবাৰে নলবাৰীত বামপন্থী এখন সভাৰ আয়োজন কৰিছে। আচলতে বামপন্থীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে। ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ দল হিচাপে বামপন্থীয়ে বিচাৰে বৰপেটা সমষ্টি। ভূপেন বৰাক এই বিষয়ে অৱগত কৰিছে বামপন্থী নেতাই। ভাবি আমি আশাবাদী নহয়, আমিও এই সম্পৰ্কত কেৱলানিও আলোচনা বিলোচনা হৈ গৈছে। আমি স্থিৰ সিদ্ধান্তত আহিছোঁ যে আমি বৰপেটা লোকসভা সমষ্টিটো খেলিম। বৰপেটা লোকসভা সমষ্টি কোন দলে পাব এতিয়াতো ঠিক কৰা নাই। সেইকাৰণে আমি নিজা নিজা দলবিলাকে জনসাধাৰণক জাগৃত কৰিছোঁ যাতে সকলোৱে অহা নিৰ্বাচনত NDA প্ৰাৰ্থীক ভোট দিয়ে। কথা হৈছে সেই NDA প্ৰাৰ্থীক ভোট দিয়ে। হঠাৎ কমতাপুৰ পিপুলছ ফৰামৰ ঘোষণা, বৰপেটাত প্ৰাৰ্থী থিয় কৰাব কোচ ৰাজবংশীৰ এইটো দলে। আমাৰ বৰপেটা আছে, ধুবুৰী আছে, কোকৰাঝাৰ আছে আৰু মংগলদৈ সমষ্টি আছে। হঠাৎ সকলোৰে চকু বৰপেটাৰ প্ৰতি এটা আকৰ্ষণ কমি আহিছে কংগ্ৰেছৰ। কংগ্ৰেছে জানে বৰপেটাত এতিয়া সংখ্যালঘু ভোটাৰ হ্ৰাস পাইছে, গতিকে বৰপেটাত জিকাটো টান। সেয়েহে আন নালাগে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক বৰপেটাৰ পৰিৱৰ্তে মুছলমানৰ প্ৰাধান্য থকা ধুবুৰীৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে। ব্যুৰ' ৰিপৰ্ট NB নিউজ।